নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডান উইথ মিষ্টাৰ ৱাৰ্ড। বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি আহিছোঁ আমি গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ ওচৰত। এটা পৰিয়ালত এটা প্ৰকাণ্ড মনোক্লট কবৰা ওলাইছে। চ' আমি এতিয়া সাপটো উদ্ধাৰ কৰিবলৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ কোনো স্কিপ নকৰাকৈ চাই থাকিব। চ' বন্ধুসকল, আমি দেখাবলৈ লৈছোঁ এডাল প্ৰকাণ্ড মনোক্লট কবৰা। এয়া বেং খাই আছে এতিয়া। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে সাপৰ তুলনাত ভেকুলীটো বহুগুণেই ডাঙৰ, আৰু এইটো ভেকুলী খোৱালৈকে প্ৰায়খিনি সময় লাগিব। আৰু মই যেতিয়া উদ্ধাৰ কৰিবলৈ সাপটো স্পৰ্শ কৰিম, তেতিয়া আকৌ সাপটোৱে এই ভেকুলীটো উলিয়াই দিব। কাৰণ পেটৰ ভিতৰত যেতিয়া কোনো এটা খাদ্য থাকে, তাৰ পলাবলৈ অসুবিধাৰ সৃষ্টি হয়। সেয়েহে ভেকুলীটো উলিয়াই সি পলাবৰ সুবিধাৰ বাবে বমি কৰি দিয়ে। মই খিৰিকীৰ ভিতৰৰ পৰা কৰি আছো। স্পিটিং কৰি দিয়ে, গম পাইছেনে? সেইকাৰণে চশমাটো লগত থাকে বাৰু। এইটো হেৰি মাৰাটো আমাৰ ইণ্ডিয়াত যিমানবিলাক কবৰা আছে গোটেইবিলাকে স্পিটিং কৰে। ভেকুলীটো আগতে বিষ মাৰি লৈছে চাগে। প্ৰিয় দৰ্শক, এইডাল হৈছে ইণ্ডিয়ান মনোক্লট কবৰা, অৰ্থাৎ চকৰি ফেটি বুলি কোৱা হয়। আৰু ই হাইলি ভেনমাছ। ইয়াৰ গাত নিউৰটক্সিন নামৰ বিষ থাকে। আৰু ই যেতিয়া কামুৰিব বা দংশন কৰিব, লগে লগে কামোৰা ঠাইৰ পৰা তেজ ওলাব। আৰু আমাৰ যিবিলাক হাত ভৰি গাঁঠি বা দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা আৰম্ভ হয়। তো এনেকুৱা ইয়াৰ লক্ষণবিলাক আৰম্ভ হয়। চকুৰে এন্ধাৰ এন্ধাৰ দেখিব, চকুৰ পতাবোৰ তললৈ নামি আহিব, বমি বমি ভাৱ হ'ব। ঠিক এনেকৈ লক্ষণবোৰে দেখা দিয়ে। আৰু তেতিয়াই লগে লগে আপোনালোকে ওচৰৰ চৰকাৰী হস্পিটেলত গৈ ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। কিয়নো কেতিয়া কি সাপে কামোৰে কোনো ঠিক নাই। বিষাক্ত হ'ব পাৰে বা অবিষাক্ত হ'ব পাৰে। আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'লে সঠিক চিকিৎসা লাভ কৰিব পাৰিব। চ' বন্ধুসকল, অসমৰ বিভিন্ন প্ৰান্তত বহু ধৰণৰ সাপ ৰেস্কিউ কৰিছোঁ। ইয়াতকৈ বহুত প্ৰকাণ্ড কবৰা ৰেস্কিউ কৰিছোঁ। কিন্তু আজিৰ এইডাল কবৰাৰ দৰে মই ইমান এগ্ৰেছিভ স্নেক পোৱা নাছিলোঁ। বন্ধুসকল, এইডাল হৈছে পাহাৰীয়া এলেকাত থকা সাপ, আৰু তাৰ বাবে হয়তো ইমান এগ্ৰেছিভ হৈ আছে। প্ৰিয় দৰ্শক, আমি এতিয়া সাপটো ৰিলিজ কৰিবৰ কাৰণে পেক কৰি লওঁ। এইটো পুৰা খাই, এইটো সাপটো যে পুৰা খাই বৈ তাগৰা হৈ আছে। বহুত শক্তিশালী সাপ হয় এইটো। মানে নৰ্মেলি আমি যিবিলাক সাপ মানে ৰেস্কিউ কৰোঁ, সেইবিলাক ইমান তাগৰা নাথাকে। আৰু ইণ্ডিয়ান মনোক্লট কবৰা। ইয়াৰ পিঠিৰ পিনে এটা গোলাকৃতিৰ চক্ৰ থাকে, তাৰ কাৰণে ইয়াক চক্ৰ ফেটি বুলি কোৱা হয়। আৰু কালাৰ এইটোৱে নে বেলেগ বেলেগ? কালাৰ ইয়াৰ ব্লেকো থাকে। এইটো কি ব্লেক? এইটো ব্লেক, একচুৱেলি এইটো ব্লেক কালাৰ নকয়। ওচৰলৈ আহা আকৌ, মই ধৰি আছোঁ। ইয়া দেখা পাইছে দাদাই সাপডাল ধৰি কিনে বটলত ভৰাই আছে। ইয়া ওচৰৰ পৰা আজিহে ওচৰৰ পৰা ইমান এনেকৈ চালোঁ। বটলটো সৰু হৈছে নেকি দাদা? বটলটো সৰু হৈছে নেকি সাপডাল অনুযায়ী? সৰু হোৱা নাই, থাকিব। এডাল আপুনি এৰি দিব জংঘলত? হয়, এইডাল নিৰাপদ স্থানত এৰি দিম, য'ত মানুহৰ জনবসতি নাথাকে, যাতে এইডাল সাপৰ পৰা কাৰো কোনো ক্ষতি নহয়। তেনেকুৱা জেগা এটাত এৰি দিম মই তাক। আৰু আপোনালোকে আগলৈ এনেকৈ সাপ চাপ ওলালে, ধৰক মোৰ দৰে বহুত ৰেস্কিউৱাৰ থাকে, তেখেতসকলক মাতিব, মাৰি নেপেলাব। কাৰণ আজিকালি প্ৰাকৃতিক সম্পদবোৰ বচাই ৰখা বহুত কমি গৈছে, মানুহৰ সংখ্যা কমি গৈছে। সেয়েহে কথা কৈছে, বহুত দৰকাৰী কথা কৈছে। মানুহে সাপ চাপ ওলালে সাধাৰণতে মাৰি দিয়ে। আৰু যদি আপোনালোকে সাপডাল ধৰিব ভয় কৰে আৰু ভয় খাব দৰকাৰ নাই, দাদাক মাতিব পাৰিব। প্ৰিয় দৰ্শক, আজি আহিছিলোঁ আমি বশিষ্ঠৰ নৱজিৎ ডেকাৰ পৰিয়ালত। এটা প্ৰকাণ্ড মনোক্লট কবৰা ওলাইছিলে।
আৰু বৰ্তমান আমি সাপটো উদ্ধাৰ কৰিলোঁ। এতিয়া তেওঁলোকৰ পৰা জানিব বিচাৰিম সাপটো উদ্ধাৰ কৰাৰ পিছত মনৰ অনুভৱটো কেনেকুৱা হৈছে। অনুভৱটো ভাল লাগিছে, কাৰণ আগতেও আমাৰ ইয়াতে বহুত সাপ ওলাই থাকে, কিন্তু আমি এনেকে ভিডিঅ'তহে চাই থাকো আগতে যে বাহিৰত দেশত এনেকে সাপ ওলালে যে এনেকে সাপ ধৰা মানুহ লগালগ ফোন কৰি দিয়ে, আহি যায় আৰু ধৰি লৈ যায় কিনে ধুনীয়াকে জংঘলত এৰি দিয়ে। কিন্তু আমি ভাবি আছিলো আমাৰ ইয়াতে সেনেকুৱা মানুহ আছে নে নাই, বা আছে যদিও আহিবনে মাতিলে ফোন কৰিলে। কিন্তু আজি আমি ফোন কৰি দিলো, ফোন কৰি দিয়াৰ মানে দাদাই 10 মিনিটতে আহি গৈছে, আহি কিনে লগালগ সাপটো ধৰিছে, এতিয়া উদ্ধাৰ কৰি তেওঁ এতিয়া জংঘলত এৰি দিব। সঁচাকে অনুভৱটো বহুত ভাল। আৰু আপোনালোকেও যদি এনেকে বিচাৰে এনেকে মাতিব দাদাক, তেতিয়া মাতিব পাৰে। দাদাৰ কন্টেক্ট নাম্বাৰটো দিয়া আছে। হয়, বহুত ভাল লাগিছে যে আহে। থেংক ইউ। আমাৰ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ ছায়া ডেকাবাৰ ঘৰত উপস্থিত হৈছোঁ আজি মই তেখেতক লগ পাম বুলি ভবা নাছিলোঁ আচলতে। তো সেই আৰু মোৰতো কমেডি ভিডিঅ' বনাওঁ, যিসকলে গম পাইছে আৰু যিসকলে গম পোৱা নাই কৈ দিলোঁ দাদাৰ চেনেলতো। মোৰ এটা চেনেল আছে ছায়া ডেকা শেখৰ খাতি বুলি কয়। তো আজি আহিছে, বহুত ভাল লাগিল। আৰু আপোনালোকক গোটেই ভিডিঅ'বিলাক দেখালোঁ, কেনেকৈ সাপ ধৰিছে, কেনেকৈ আহিছে, কেনেকৈ ভেকুলী খাইছে সাপটো কেনেকৈ ভেকুলীৰ পিছত দাউৰি গৈছে, গোটেইখিনি দেখালোঁ। আৰু দাদাৰ গোটেইখিনিও দেখালোঁ। আৰু তেওঁৰ ফোন নাম্বাৰটো দি দিম, স্ক্ৰীণতো দি দিম, ডেছক্ৰিপশ্যনতো দি দিম। যদি আপোনালোকে বিচাৰে দাদাক মাতিব, তেতিয়াহ'লে আপোনালোকে মাতিব পাৰিব। বন্ধুসকল আজিলৈ ইমানেই, থেংক ইউ।